কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য ও মনমোহন গোপিনীৰ জীৱন বজাইছে মুৰলী যাওঁ বৃন্দাবন ৰাজ্য জুৰি চলিছে কংসবধৰ আখৰা ৰাস মহোৎসৱৰ গীত নৃত্যৰে মুখৰ হৈছে ৰাজ্য শৰতৰ পূৰ্ণিমালৈ মাজত দুটা দিন ৰাজ্যৰ চতুৰ্দিশে এতিয়া গোবৰ্ধনধাৰীৰ বন্দনা শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ প্ৰথমেই চাওক ৰহাৰ দৃশ্য ৰাসলৈ বুলি সাজু হৈছে সকলো অঘাসুৰ বঘাসুৰ সাজু হৈছে ৰাসলৈ বুলি দুপৰ নিশালৈকে চলিছে গীত নৃত্যৰ আখৰা আমি এই বছৰো মুখাশিল্প কৰ্মভাগ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে ৮০% কাম আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে ৪০ৰ পৰা ৫০খন সমিতিৰ লগত আমাৰ চুক্তিবদ্ধ হৈছে ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণৰ জীৱন মাহাত্ম্যৰে সম্পৃক্ত ৰাস মহোৎসৱ অসমৰ সম্ভ্ৰান্ত সাংস্কৃতিক জীৱনৰ অনন্য আৰু অতুলনীয় অংগ এতিয়া উজনিৰ পৰা নামনিলৈ চক্ৰপাণিৰ বন্দনাৰে নান্দনিকতাৰ মহামেলা চলিছে অট্টহাস্য কৰিছে কংসই কালকেতুক দিছে আদেশ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল নগৰবেৰাৰ খুটাবাৰী বৰপেটা ৰোড গোলাঘাটৰ আধাৰ সত্ৰ পাঠশালা লংকা ৰঙিয়া সকলোতে এতিয়া কৃষ্ণ বন্দনাৰ আখৰা ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱ আমাৰ 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইতিমধ্যে প্ৰস্তুতি হাতত লোৱা হৈছে অহা 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ এই কাৰ্যসূচী আমি সফল কৰাৰ কাৰণে ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱে অনবাৰ্ডকে আমি ব্যতিক্ৰমী প্ৰচেষ্টাৰে এবাৰ আমি আয়োজন কৰাৰ কাৰণে হাতত লৈছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে কাৰিকৰী মূৰ্তি হ'ব এইবিলাকে অন্যতম আকৰ্ষণ হ'ব মৃন্ময় মূৰ্তিটো হ'বই কাৰিকৰী মূৰ্তিৰ যথেষ্ট আকৰ্ষণ হ'ব কাৰণ আমি 7-8টামান মানে কাৰিকৰী মূৰ্তিৰ ব্যৱস্থা কৰিছোঁ মানে পইণ্ট 7-8টা আৰু ইয়াত সাংস্কৃতিক দিশটোতো আছে 97 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে হাউলিৰ অন্তৰ্গত সমূহ গাঁও তথা নগৰ চহৰত এইবেলি সাংস্কৃতিক কোষ গঠন কৰিছে যাতে সাংস্কৃতিক দিশত আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা বিভিন্ন স্তৰৰ ব্যক্তিয়ে আগবাঢ়ি আহি আমাৰ সাংস্কৃতিক জগতখনৰ ভাল সমল যোগাব পাৰে ৰাসলৈ মাজত মাত্ৰ দুটা দিন এফালে কংসৰ গৰ্জন আনফালে শিশু কৃষ্ণৰ দুষ্টালিয়ে আপোনাক আহ্লাদিত কৰাৰ বিপৰীতে দৈৱকীৰ হিয়া ভগা কান্দোনে বিহ্বল কৰি তোলাৰ সময় এয়া উজনিৰ জীৱন্ত ৰাসৰ বিপৰীতে নামনিত চলিছে মূৰ্তি ৰাসৰ প্ৰস্তুতি এতিয়া এনেদৰে ৰাজ্যৰ চতুৰ্দিশে দিনে নিশাই চলিছে শৰতৰ চন্দ্ৰাৱলী নিশা কলিয়া কানাইৰ বন্দনাৰ নান্দনিক পৰিৱেশ News Desk Report NB News